নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ নতুন ডাঙৰ ঘোষণা কৰিলে। লগতে পুনৰ অসম আৰক্ষীত ওলাব চাকৰিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুক লৈ নতুন কেইবাটাও আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে অসম ভ্ৰমণৰ পৰা নতুন চাকৰিলৈ কেইবাটাও নতুন আপডেট আহিছে। লগতে 1 নম্বৰ আপডেটটো হৈছে আজি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰাম। তেওঁ জাগিৰোডৰ টাটা ছেমি কণ্ট্ৰেক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব। বিশ্ব মানদণ্ডৰে নিৰ্মিত নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটীত নদীৰ পাৰৰ বাগিচা উদ্বোধন কৰিব। লগতে অহা 8 নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব নিৰ্মলা সীতাৰামে। আৰু 2 নম্বৰ আপডেটটো হৈছে নাগৰা নামৰ সাধক তথা শিল্পী ৰামচৰণ ভৰালীৰ দেৱসান। নলবাৰী কুমাৰিকটাৰ নিজ বাসগৃহত শেষ নিশাক ত্যাগ কৰিলে তেওঁ। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ ভৰালীৰ অৱদান অতুলনীয়। 3 নম্বৰ আপডেটটো হৈছে অসম আৰক্ষীক নতুনকৈ ওলাব 4,000 চাকৰিৰ বিজ্ঞাপন। নৱেম্বৰ মাহৰ ভিতৰত কনিষ্টেবলৰ নিযুক্তি আৰু পাছত অসম আৰক্ষী অধীক্ষক আৰু 4,000 পদ ওলাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 4 নম্বৰ আপডেটটো হৈছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে 10 ডিচেম্বৰৰ পূৰ্বে SIT-য়ে দাখিল কৰিব লাগিব চাৰ্জশ্বীট। অসমত একাংশই নেপালৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এয়া হ'বলৈ নিদিওঁ বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 5 নম্বৰ আপডেটটো হৈছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে বছৰজোৰা কাৰ্যসূচী আৰম্ভ কৰিব। ইয়াৰ পিছত তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে বানাৰসীত উপস্থিত হ'ব বুলি ইতিমধ্যে আপডেট আহি পৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে কেইবাটাও ডাঙৰ খবৰ। আৰু 6 নম্বৰ আপডেটটো হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 64.66% ভোটদান হয়। ৰাজ্যখনৰ ইতিহাসত এয়াই সৰ্বোচ্চ ভোটদানৰ পৰিমাণ। ইয়াৰ পূৰ্বে 2000 চনত ভোটাৰৰ হাৰ আছিল মাত্ৰ 62.57%। 7 নম্বৰত আছে আপডেটটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য। তেওঁ নৰেন্দ্ৰ মোদীক এজন ভাল বন্ধু বুলি আখ্যা দিয়াৰ লগতে ভাৰতত অতি শীঘ্ৰেই ভ্ৰমণৰ ইংগিত প্ৰদান কৰিলে ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বছৰত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে আপডেট আহি পৰিছে। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে 7টাকৈ নতুন আপডেট জানিব পাৰিলে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। পলকতে আপোনালোকে জানিব পাৰিব সৰু সৰু আপডেট দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই এই আপডেটখিনি সকলোৱে জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।